শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু তেজপুৰ ব্লক কংগ্ৰেছৰ সহযোগত আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা সভাপতি দাদুল বৰকটকীৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে তেজপুৰ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি চহৰৰ মাজেৰে গৈ তেজপুৰৰ APDCL কাৰ্যালয়ত উপস্থিত হয় আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। লগতে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ ঘৰৰ পৰা উঠাই পূৰ্বৰ মেনুৱেল মিটাৰৰ সংযোগ কৰিবলৈ দাবী উত্থাপন কৰে। আজি এই প্ৰতিবাদী সমদলত প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা আৰু ৰাজ্যিক সমিতিৰ সম্পাদক ৰাণা বৰা প্ৰমুখ্যে ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদক সকলো উপস্থিত থাকে। বন্ধ হ'ব লাগিব। ৰাইজৰ দাবী এইটো, আমাৰ কংগ্ৰেছৰে নহয়, সমগ্ৰ ৰাইজ ওলাই আহিছে। স্মাৰ্ট মিটাৰ বন্ধ নকৰালৈকে আমাৰ প্ৰতিবাদ সদায় চলি থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, মোদী ডাঙৰীয়া চৰকাৰে যি লুটমাৰ আৰম্ভ কৰিছে ৰাইজৰ ওপৰত, যিবিলাক মিটাৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবিলাকত কোম্পানীবিলাকে লগাব লগা হয় বিভিন্ন উন্নয়নমূলক ৰাজ্যত, এইবিলাক আনি ৰাইজৰ ব্যক্তিগত ঘৰত লগাই মই নিজে ভুক্তভোগী। য'ত হাইয়েষ্ট বিল মোৰ আহিছিলে যেতিয়ালৈ স্মাৰ্ট মিটাৰ নাছিলে, আজিৰ পৰা 1 বছৰ আগলৈ 4,500 5,000 AC লগালে, মেক্সিমাম 5,500। এতিয়া যোৱাকালিলৈ 11,500 টকা বিল আহিছে, ডবল। কেনেকৈ দুখীয়া মানুহ কেনেকৈ চলিব? যাৰ 200 টকা বিল আছিলে এতিয়া 600 700 800 1000 আহে। গতিকে লুটৰাজ মানে এনেকুৱা লুটৰাজ, আদানী অম্বানীৰ 22খন কৰ্পৰেট হাউচ যিমান আছে তেওঁলোকৰ 30% টেক্স পৰা আনি 18% কৰি দিলে। আৰু আমাৰ GST, চেন্ট্ৰেল GST, ষ্টেট GST, আকৌ TCS, ৰোড টেক্স, গাড়ী কিনিলেও 11 লাখ টকাৰ গাড়ী এতিয়া 21,20,000 হৈছে।